Hello guys, welcome back to my YouTube channel. সকলোকে ৰমজান মুবাৰক। আজি প্ৰথম ৰমজান মোৰো রোজা আছে হাজবেন্ডে আসি আৰু কালিয়ে আইছি আজি এটো ৰমজান এবাৰ ৰমজানটো সানডে পড়লা না ভাল হৈছে ৰাখবা পারলে আৰু ঘৰত এনে তাতে অফিসৰ কামত হেনাকে ৰমজান মানে রোজা ৰাখবা নৰে আৰু আজি গাইস বতাৰটো কিন্তু বহুত বেলেগ কৰিছে দে ফাগুনৰ মাহ চলি আছে না পুৰা বাহিৰত বতাহ পুরা খসর অবস্থা নয় গেছি ধুলা বালা গা গিলা যি লেত্রা লেত্রা লাগি আছে বাহিৰত যাব নৰি মানে ধুলাতে হেনেকুৱা হৈছে আৰু গাইস আজি রোজা বুলি ইফতার হব মোর মানে উকিল আব্বা আম্মাহঁতৰ ঘৰত উকিল আম্মা আব্বাহঁতৰ মানে তাতে ইফতাৰৰ দোয়া দিছে আমি গোটেই মাখানে তাতে যাম আপোনালোকক দেখাম আৰু গোটেইখিনি মই ভিডিওটো ইয়াৰ পৰাই আৰম্ভ কৰি দিছো আৰু আপোনালোকৰ ভিডিওটো প্ৰথমৰ পৰাই শেষলৈ চাই যাব আৰু মই যিমানখিনি পাৰো দেখাম আপোনালোকক কি হ'ব সেইফালে কি বৈ দিব আব্বা সুজি আৰু এইফালে মাছ ফ্ৰাই আব্বাই ৰান্ধনি আৰু কি দিছে আব্বা এইটো কাজু বাদাম কাজু আৰু এইটো কিশমিশ বঢ়িয়া ভাত মাছ মাংস সব বনাইছে আব্বাই সব আজিৰ চেফ আব্বাই তেনেহলে আৰু এইফালে নানিয়ে মাছ ফ্ৰাই কৰি আছে না সজমা লাগি আছে আৰু যেহেতু টাইমও বেছি নাই কাক চাপছি না আৰু মোৰ মানুহ রোজা ৰাখি কেনে তৰমুজ দেখা পাই বোলে এক পিস লৈ খাব মন গেছি রোজা ৰাখা বুলি ভাব নাই আজি ফাৰ্ষ্ট না সেইকাৰণে আৰু 5 কেজি কিমান আছিল তে 5 কেজি আর কেজি গাল আর অলপ লাগব নি মা ইমান দিছা মাছ কত নাম তো হবে দিলে বল বক্সিস করব না দিলি এলি ওকে না আৰু এটা যেহেতু ইফতাৰৰ সময় হৈ গৈছে মানুহখিনি আহি গৈছে মানুহখিনি মানে বাহিৰতে দিছে আৰু মাইকী মানুহখিনি গোটেইখিনি আমি মানে ভিতৰতে খাম আৰু আৰু গাইস ইফতাৰ কৰা হৈ গ'ল এটা যিখিনি মানে মতা মানুহ আছে আৰু সেইখিনি বাহিৰতে নামাজ পঢ়ব যেহেতু আমাৰ মছজিদটো অলপমান দূৰত আৰু সেইকাৰণে চোতালতে পঢ়ব আমি ইফতাৰ কৰি ললো আৰু জনাবগিলা ভাত খাই আছে আৰু আমি খোৱা নাই অলপমান দেৰিকে খাম আৰু জনাবগিলা খাই উঠি যাওয়ার পিছত আৰু এইগিটা চানা বনা রোজা রাখছ না নাই গুণ কেইটা হল আজি এটা আইছি নেকি মই ভাবছি বেছিকে আইছি তোর দুটা আইছি আর তোর গুণর কেইটা হয় নেকি দুটা আমার আম্মা কেইটা রাখছে আমার আম্মা বহুত গিটা রাখছে না জান তুমি কেইটা রাখছে জান নাচি দিয়া দে বেটিও খাট লাগছে আমার বেটিও কি খাইছে বাপেকৰ লগত আমি লাষ্ট ষ্টেজত পুৰা এইফালে আম্মা খুৰী গোটেই মাখানে বহি গৈছে এইফালে জেঠি আমার পাল আৰু এবাৰ এফালে আব্বা
এইফালে আমি গোটেই আকৌ তুলাই লৈছোঁ যিহেতু গোটেই খানে খাওঁ আহিছে এতিয়া যিহেতু আমি লাষ্টত খাওঁ আৰু দোকানত আহিব লগা হ'ল কাৰণ এটা সৰু বেবী মানে বহুত দিনৰ পৰাই খবৰ ল'ব যাম বুলি ভাবি আছোঁ যোৱা হোৱা নাই তাকে কি পাওঁ দোকানত আছোঁ কি বস্তু কাপোৰ বা বেবী ছেট দেখোচোন ভাল যদি কিবা আছে আৰু মোৰ ছাবস্ক্ৰাইবাৰ না ভিডিঅ' চা না ভাল লাগে না আৰু বেছি ভাগ মানে আমাৰ চটলা গাঁৱৰ মানে আমাৰ গাঁৱৰ আৰু বেছি ভাগে কাপোৰ এতেই কিনে চব কাপোৰে পায় পাটৰ পৰাই মুগাৰ পৰাই যেনেকুৱা লাগে আৰু ন বিয়াৰ মেইন ছেট পৰ্যন্ত পায় ধুনীয়া আপোনালোকেও আহিব পাৰে আমাৰ ঘৰৰ ওচৰতে ক'ত আছোঁ আমি বেটি হালি তাই ফূৰ্তি লাগিলে মস্ত এইটো চা এইটো মোৰ ভিডিঅ'ত উঠি দিছোঁ তোমাক মোৰ ভিডিঅ'ত উঠি দিছোঁ দে কাটি দিছে নেকি মামাক চেট এইটো বাপেক ডাঙৰ কৰি লৈছে আৰু ঘৰতে এইটো মাক এইটো বস্তু লৰা গাইছ কালি মানে বেবীটো যে চাব গৈছিলোঁ নতুন আৰু তাৰ পৰা আহি আৰু ভিডিঅ' কৰা নাই নামাজ পঢ়ি টোপনি মাৰিছোঁ আৰু এতিয়া টাইম মই মানে 2টামান বজাতে উঠিছোঁ 2টা উঠি ভাতখিনি বনাই তাৰপিছত কৰাণ পঢ়া হ'ল এতিয়া টাইম আছে এতিয়া কেইটা বাজিছে এতিয়া 3:19 হ'ল ভাত খাওঁ আৰু ভাত খাই আজি বাৰু হাজবেণ্ড ৰজা নাৰাখে যিহেতু হাজবেণ্ডে গুৱাহাটীত যাব আৰু মই লাহে লাহে কথা কৈছোঁ বেটি আৰু হাজবেণ্ডে টোপনি মাৰি আছে আৰু আম্মা আব্বা ময়ে ৰজা ৰাখিম আৰু বাকী আপোনালোকে চাব আৰু ভাত আঞ্জা ৰেডি হৈ গৈছে এতিয়া যিহেতু টাইম হৈছে খাওঁ আৰু এইফালে লাইনত ভাত পূৰা গৰম গৰম আগা ৰাতি বনাই থ'লে মানে কি হয় ঠাণ্ডা হয় সেইকাৰণে আৰু এইফালে গাইছ কি ধুনীয়া মাহৰ দালি বনাইছে মাহৰ দালি আৰু এইফালে আছে মাছ আলু এতিয়া যিহেতু ভাত খোৱাৰ টাইম হৈছে চেহেৰিৰ সময় হৈছে আৰু বেছি টাইম নাই খাই লওঁ ভাতখিনি খাই লগ পাইছোঁ আকৌ গাইছ ৰাতি মানে কি হ'ল ভাত পানী খাই মানে পাঁচা ৰাতি আৰু ভাত পানী খাই কেনে ভিডিঅ' কৰা নহ'ল বেটি মানে ভাত খাই থকাৰ পিছতে মই বাচন চাচন ধুই থকাৰ পিছতে তাই টোপনিৰ পৰা উঠি গ'ল তাইক টোপনি মাৰি থৈ কেনে আকৌ আৰু ভিডিঅ'টো আৰম্ভ নকৰিলোঁ ময়ো সেনেকৈ টোপনি গ'ল তাইক টোপনি মাৰি থওঁতে মানে সেনেকৈ টোপনি গ'ল আৰু আপোনালোকক যিখিনি পাৰোঁ দেখালোঁ আৰু চেষ্টা কৰিম আৰু ভিডিঅ' অনাৰ কাৰণে আপোনালোকে এইটো ভিডিঅ' চাই কেনেকুৱা পালে জনাব আৰু ভিডিঅ' দিব পৰা নাই আৰু গাইছ কি ক'ম আৰু এতিয়া ক'তো যোৱাই নাই যিহেতু আৰু ঈদৰ পিছত বিয়া মানে কেইখনমান আহি আছে আপোনালোকক ভাল দে ঈদৰ পিছত ভাল ভিডিঅ' দিব পাৰিম চাগে ভাল ভিডিঅ' দিব পাৰিম চাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আকৌ লগ পাইছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই